হেল্ল' এভৰিৱান, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ সকলোৰে বাবে। আৰু আজি আমাৰ ক্লাছটোত আমি ডিছকাছ কৰিম, আমি যিহেতু আসাম গভৰ্ণমেণ্টৰ বিভিন্ন পৰীক্ষাত অহা 1000 PYQ ছিৰিজ আমি ষ্টাৰ্ট কৰিছোঁ অলৰেডি। আমি বহুতকেইটা ক্লাছ আমাৰ গ'ল, আৰু আজি আমাৰ এই ছেশ্যনটোত আমি ডিছকাছ কৰিম আৰু এখন পেপাৰ। আৰু আমি ADRE পেপাৰখিনি আমাৰ কমপ্লিট হোৱাই নাই মানে, তো আজিও ADRE আৰু এখন লৈ আহিছোঁ আৰু কেইটামান কুৱেশ্যন লৈ আহিছোঁ, যিকেইটা আমি উইথ কনচেপ্টখিনি আমাৰ যিহেতু থিয়ৰি মই পঢ়াই দিছোঁ, আমি প্ৰেক্টিছ কৰি যাম। প্ৰেক্টিছ কৰাৰ লগে লগে আমি বস্তুখিনি বুজাম, আৰু আমাৰ টাৰ্গেট 1000 MCQ আমি কমপ্লিট কৰিম, ঠিক আছে, এই আমাৰ কোৰ্চটোত। চ' আজিৰ ফাৰ্ষ্ট প্ৰশ্নটো কি কৈছে মই একবাৰ তোমালোকক দেখাই দিব চেষ্টা কৰিম। দ্য প্ৰডাক্ট অফ মিন এণ্ড মিডিয়ান অফ দ্য ডেটা দিছ। অৰ্থাৎ অলপমান ডাটা দিয়া আছে সিহঁতৰ গড় আৰু মধ্যমা। গড় মানে এভাৰেজ বা মিন, মধ্যমা মানে মিডিয়ান, ঠিক আছে। আমি এনেকুৱা প্ৰশ্ন আহিলে প্ৰথম চিৰিয়েলি লিখি ল'ম। এতিয়া চিৰিয়েলি কেনেকৈ লিখিম চোৱা, চবতকৈ সৰু কি আছে চাওঁ, আৰু আমি কাটি কাটি যাম, ঠিক আছে। চবতকৈ সৰু -5টো চবতকৈ সৰু হয়নে, আমি যিমান চালোঁ। য়েছ, -5 লিখিলোঁ। আৰু কিবা -5 আছে নাই, তাৰপিছত -4 আহিছে চোৱা, -4, অ'কে, কাটি দিওঁ। তাৰপিছত -2 আছে, -3 নাই, -2 লিখিম। তাৰপিছত -1 আছে নেকি চাওঁ, নাই। তাৰপিছত 0 আহিছে, 0 এবাৰ আহিছে আৰু এবাৰ দেখিছোঁ 0, অ'কে। আৰু 0 আছে, নাই। তাৰপিছত কিমান আছে, 1 বাকী আছে, 3 বাকী আছে, 4, 6, 1, 2, অৰ্থাৎ 1 দুবাৰ আছে, তো 1টো দুবাৰ লিখিলোঁ। তাৰপিছত 2 এবাৰ আছে, 2 লিখিলোঁ। 3 আছে, তাৰপিছত 4, 6, 5টো নাই, হ'ল। আই হোপ ঠিকে আছে। তাৰপিছত তুমি কি কৰিবা, তুমি যোগ কৰি চাবা, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 11। ইয়াত আছে নে চাওঁ, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, অ'কে, তো কাৰেক্ট। তাৰপিছত আমাক প্ৰথম কি কৈছে, মিন অৰ্থাৎ গড় মানে কি, গোটেইকেইটাৰ যোগফল ডিভাইডেড বাই টোটেল নাম্বাৰ। তো তুমি কি কৰিবা, গোটেইকেইটা যোগ কৰিছোঁ, ঠিক আছে। তো টোটেল কেইটা আছে, 11টা আছে, 11টা গম পালোঁ। গোটেইকেইটা যোগ কৰিব হ'লে আমি প্ৰথম প্লাছকেইটা একেলগে যোগ কৰোঁ। 1 1 2, 2 2 4, 4 3 7, 7 4 11 6 17, 17 হ'ল। 2 2 4 3 7 4, ঠিক আছে। আৰু মাইনাছ কেইটা, 5 4 9, 9 2 11, মাইনাছখিনি মাইনাছ হৈ যাব, অৰ্থাৎ 6, অ'কে। 11/6, এইটো আমি এক্স বাৰ বুলি কোৱা হয়, এইটো আমি এভাৰেজটো পালোঁ। তাৰপিছত কি উলিয়াব দিছে, মিডিয়ান, মধ্যমা। মধ্যমা মানে মাজৰটো। এতিয়া 11টা আছে, অড থাকিলে ভালেই, অড থাকিলে আমি কি কৰোঁ, 11টাৰ মাজৰটো কোনটো হ'ব, এইফালে 5টা ৰাখা, এইফালে 5টা ৰাখা, আধা আধা। মাজৰ যিটো 6 নম্বৰ বস্তু, 6 নম্বৰ, সেইটো ইয়াৰ মিডিয়ান হ'ব। মাজৰটো তেতিয়াহে হ'ব যেতিয়া আমি চিৰিয়েলি লিখিছোঁ, ঠিক আছে। এইটো আমি চিৰিয়েলি লিখিছোঁ সৰুৰ পৰা ডাঙৰলৈকে। তো 6 নম্বৰটো চাম, 1 2 3 4 5 6, 6 নম্বৰত 1 আছে, চ' ইয়াৰ মিডিয়ান কিমান হ'ব, 1। অলৰেডি আমি মধ্যমা মিন পাই থৈছোঁ 6/11। আমাক কি সুধিছে, প্ৰডাক্ট, তো 6/11 ইনটু 1 পূৰণ কৰিলে 6/11 হ'ব, এনচাৰ চি, ঠিক আছে। নেক্সট কুৱেশ্যন যাওঁ। 16% অফ 16 + 6 হোল স্কুৱেৰ, 16 × 6, কি কৰিম এনেকুৱা প্ৰশ্ন। চ' আমি জাষ্ট পাতি যাওঁ। 16% মানে 16/100 পাৰ্চেণ্টেজৰ প্ৰশ্ন শিকাইছিলোঁ, ইনটু 16 + 6 হোল স্কুৱেৰ, এইটো আমি এনেকৈ লিখিব পাৰোঁ ন। 16 + 6 মানে কি, 2 × 16, দুটা বস্তু মানে x + x, কি হ'ব, 2x, তো এইটো দুগুণ হৈ যাব, হোল স্কুৱেৰ ডিভাইডেড বাই 16 স্কুৱেৰ। 16 × 16 মানে কি, 16 স্কুৱেৰ, 16/100 ইনটু, এতিয়া 2 স্কুৱেৰটো ভিতৰত লৈ আহোঁ, পূৰণ হৈ থাকিলে 2ৰ লগতো স্কুৱেৰ হ'ব, ইনটু 16 স্কুৱেৰ, তলত 16 স্কুৱেৰ, এইটো কাটা গ'ল, ঠিক আছে। তাৰপিছত 16 × 4 ডিভাইডেড বাই 100, 4ৰে 100 কাটা 25, তো 16/25, আমাক এইটো উলিয়াব আছে। তো আমি এইটো নাকাটাকৈ কৰিলে বেছি ইজি হ'ব। তো এইটো যদি নাকাটো, তেতিয়া মই পইণ্টটো কৰিব বেছি হ'ব, ইজি হ'ব। 16 4 গুণ 64, তলত 100, তো কিমান হ'ব, 0.64, তলত 100 আছে, দুটাৰ আগত দশমিক। নেক্সট প্ৰশ্ন, কোনো 9টা পৰ্যবেক্ষণৰ গড় মানে এভাৰেজ, ঠিক আছে, 9 হয়। প্ৰথম 5টাৰ 10 আৰু শেষৰ 5টাৰ গড় মান 8 হ'ব ন, 8, য়েছ, ইংলিছত লিখিছে 8। পঞ্চম পৰ্যবেক্ষণৰ কিমান মান। এতিয়া প্ৰথম কথা, কেইটা অবজাৰভেশ্যন আছে, 9, এৰ পৰা বি তেনেকৈ 9টা আছে ধৰা, ঠিক আছে। প্ৰথম আমাক কি কৈছে, 9টাৰ এভাৰেজ 9 হয়, অৰ্থাৎ আমি যদি এ + বি + আপ টু
9টালৈকে আছে ডিভাইড বাই 9 তো এভাৰেজ কিমান হ'ব 9 তো গোটেইকেইটাৰ যোগফল কিমান হ'ব এই গোটেইকেইটাৰ a প্লাছ বি প্লাছ গোটেই 9লৈকে 9 9 গুণ 81 তো এইটো টোটেল যোগফলটো এতিয়া এভাৰেজটো কিয় এনেকৈ কৰিছোঁ এভাৰেজ ক্লাছটো চাবা টোটেল ডিভাইডেড বাই নাম্বাৰ অফ আইটেমছ ঠিক আছে 81 পালোঁ নেক্সট কি কৈছে প্ৰথম পাঁচটাৰ 10 হয় তো প্ৰথম পাঁচটাৰ 10 মানে a প্লাছ বি প্লাছ চি প্লাছ ডি প্লাছ ই প্ৰথম পাঁচটা ডিভাইডেড বাই 5 এইটো ইয়াৰ এভাৰেজ আৰু ইয়াৰ এভাৰেজ এইটো 10 তো প্ৰথম পাঁচটা যোগ কৰিলে আমি কিমান পাম 5 10 গুণ 50 চিমিলাৰলি শেষৰ পাঁচটা এতিয়া আমি চিৰিয়েলি মই লিখিয়ে লোৱা ভাল হ'ব নাই এ বি চি ডি ই এফ জি এইচ আই 9টা হ'লনে য়েছ তাৰপিছত কৈছে শেষৰ পাঁচটা মানে এইকেইটা তো ই প্লাছ এফ প্লাছ জি প্লাছ এইচ প্লাছ আই তো শেষৰ পাঁচটা যোগ কৰিলে মানে এভাৰেজ 8 হয় তো এইটো আৰু এইটো পূৰণ হ'লে ইহঁতৰ যেনেকৈ ইয়াতে শেষৰ পাঁচটা ডিভাইডেড বাই 5 ইকুৱেল টু 8 পাম তো এইটো পূৰণ 40 তো এতিয়া কি কৰিম আমি এই দুটা বস্তুটো পালোঁ আমাক সুধিছে কি হোৱাট ৱাজ দ্য ফিফ্থ অবজাৰভেশ্যন পঞ্চম অবজাৰভেশ্যনটো কিমান আছিলে তো এইটো কুৱেশ্যন কেনেকৈ কৰিম চোৱা প্ৰথম আমি লিখি ল'লোঁ এ প্লাছ বি প্লাছ চি প্লাছ ডি প্লাছ ই গোটেইকেইটা যোগ কৰা এফ জি এইচ আই গোটেইকেইটা যোগ কৰি আমি 81 পাইছোঁ অ'কে এৰ পৰা ইলৈকে যোগফল 50 হয় এৰ পৰা ইলৈকে যোগফল 50 অ'কে প্লাছ এইটো 50 হয় তাৰপিছত এই চাৰিটা থাকিল এই চাৰিটা যোগফল কিমান হ'ব মানে কোন চাৰিটা থাকিল এই চাৰিটা যোগফল কিমান হ'ব ইটো এফালে লৈ যোৱা 40 মাইনাছ ই তাৰমানে এই চাৰিটাৰ যোগফল হ'ব 40 মাইনাছ ই ইকুৱেল টু 81 মই একদম কনচেপচুৱেল হিচাপত শিকাইছোঁ যাতে কোনো টান নাপায় ঠিক আছে তো 50 প্লাছ 40 90 মাইনাছ ই ইকুৱেল টু 81 ইটো এফালে লৈ যাওঁ প্লাছ হ'ব 81টো এফালে লৈ যাওঁ 90 মাইনাছ 81 ইকুৱেল টু 9 এনচাৰ ইজ 9 ঠিক আছে তো তেনেকৈ কৰিব লাগিব নেক্সট কুৱেশ্যনত যাওঁ কি কৈছে এটা মেটেল স্ফিয়াৰ মানে গোলক 24 সেন্টিমিটাৰ ব্যাসাৰ্ধ ঠিক আছে তো আৰ দিয়া আছে 24 সেন্টিমিটাৰ গোলক হয় স্ফিয়াৰ সেইটো সমানে আনটা ভাগ কৰিছে এটা গোলক আছিলে এইটো পাৰ্টকৈ আনটা সৰু সৰু ভাগ কৰি দিলে এতিয়া এই ডাঙৰ গোলকটোৰ পৰাইতো সৰু সৰু ভাগকেইটা বনাইছে তো অৰ্থাৎ ডাঙৰ গোলকটোৰ যিমানখিনি ভলিউম কভাৰ কৰি আছিলে সৰু সৰু গোটেইকেইটা যোগ কৰিলেহে ডাঙৰ গোলকটোৰ ভলিউমেই হ'ব নহয়নে তো ইয়াতে আমাৰ ভলিউমৰ কনচেপ্ট ইউজ হ'ব ঠিক আছে চ' আমি R24 দিয়া আছে ডাঙৰ গোলকটোৰ কাৰণে তো ডাঙৰ স্ফিয়াৰৰ ভলিউম ফৰ্মুলাটো মনত ৰাখিবা 4/3 পাই আৰ কিউব ঠিক আছে পাই মানে 22/7 তো 4/3 আৰ কিউব মানে 24 কিউব এতিয়া এনেকৈ থাকক ঠিক আছে তাৰপিছত কৈছে আনটা আমি ইকুৱেল পিচ বনাইছোঁ কি সৰু সৰু গোলক আনটা সমান হ'ব ঠিক আছে এণ্ড ওৱান পিচ ইজ মেল্টেড টু ফৰ্ম এ স্ফিয়াৰ দ্য ৰেডিয়াছ অফ দ্য নিউ স্ফিয়াৰ মানে আনটা পিচ আমি বেলেগ বেলেগ বনালোঁ গোটেই আনটা পিচটোৰে এটা স্ফিয়াৰৰ কিমান ৰেডিয়াছ সেইটো উলিয়াবলৈ আল্টিমেট তাৰমানে ডাঙৰ স্ফিয়াৰটোৰ যিমান ভলিউম সেইটো কিমান কি হ'ব আনটা পিচৰ ভলিউমৰ সমান হ'ব আনটা পিচ আৰু এটা সৰু পিচৰ ধৰা ভলিউম V1 ধৰা এটা সৰু পিচৰ ভলিউম V1 গোটেইকেইটাৰ V1 হ'ব ইকুৱেল পিচ হয় তো আনটা পিচৰ ভলিউম 8 × V1 অৰ্থাৎ 4/3 পাই R1 কিউব ধৰা এইটো সৰু গোলকটোৰ ব্যাসাৰ্ধ এইটো ঠিক আছে তো আমি কি হ'ব এটা 8 কিয় পূৰণ কৰিছোঁ কাৰণ আনটা বেলেগ বেলেগ পিচ আৰু গোটেইকেইটা যোগ হৈ আল্টিমেটলি এইটো হৈছে ডাঙৰটো সেইটো কাৰণে 8 পূৰণ কৰিছোঁ এতিয়া 4/3 কাটা গ'ল পাই কাটা গ'ল ঠিক আছে তো R1 কিউব কিমান হ'ব 24 × 24 × 24 24 কিউব হয় ডিভাইড বাই 8 তেনেকৈ কৰিবা ইজি হয় আনথ্ৰে ইয়াক কাটিলোঁ 3 চ' R1 কিউব ইফালে কিউব আছে তো ইয়াতো এই বস্তুটো আমি কিউবত ভাঙিব লাগিব আমি কেনেকৈ ভাঙিম আমি অকণ ভাঙি চাম ঠিক আছে 24 আছে 24 মানে 3 তাৰপিছত 2 ছাইডত ভাঙি চাবা ঠিক আছে তো আমি এইটো এনেকৈ কৰিব পাৰোঁ এইটো 3 অলৰেডি আছে ইনটু 24 মানে 3
ইয়াতো 3 তো 3 তিনিবাৰ পূৰণ হ'ব ন 3টো এক্সট্ৰাকৈ লিখিলোঁ ইনটু 2 2 2 আকৌ 2 2 পূৰণ হৈছে তো কিউব ৰুট উলিয়াবলৈ আমি কি কৰিম যিমান কিউব আছে এইটো আঁতৰাই দিম মানে ইয়াত 3 কিউব আছে 2 কিউব আছে 2 কিউব আছে তাৰমানে কিউবকেইটা আঁতৰাই দিলে আমি R1ৰ ভেলুটো পাই যাম চ' R1ৰ ভেলু কিমান হ'ব 3 দুগুণ 6 দুগুণ 12 12 পাম ঠিক আছে তো 12 সেন্টিমিটাৰ নেক্সট কুৱেশ্যনত যাওঁ ফাইণ্ড দ্য ভেলু অফ 1 প্লাছ দিছ এতিয়া এই বস্তুটো চালে তোমাৰ খেলিমেলি লাগি যাব নহয়নে কিন্তু যোনে মেথছ বেছিকৈ প্ৰেক্টিছ কৰে সি গম পাব চোৱা 1 আৰু 2 আছে ইয়াতে 2 ৰুটটো ইয়াতে 6 ৰুট 3 আছে ইয়াতে 3 ৰুট 3 4 ৰুটটো আছে অকণমান উল্টা পুল্টাকৈ যদি চোৱা 1ৰ পৰা 2 হৈছে দুগুণ এই 2 ৰুটটোতো ইয়াত 4 ৰুটটো হৈছে দুগুণ আৰু 3 ৰুট 3 ইয়াত 3 আছে 3ৰ পৰা 6 হৈছে মানে দুগুণ হৈ আছে চব তাৰমানে 1 প্লাছ 2 ৰুট 2 প্লাছ 3 ৰুট 3 ইয়াৰ পৰা যদি 2 এটা কমন লওঁ কি আহিব ইয়াতে 1 প্লাছ ইয়াতে 3 ৰুট 3 4ৰ পৰা 2 ওলালে 2 ৰুট 2 তো এইটো আৰু এইটো একেই হয় ন কাটা যাব তো 1 প্লাছ হাফ মানে এইটো কেনেকৈ মই যোগ কৰিছোঁ 2 2 এগুণ 2 তাৰ লগত 1টো যোগ কৰি দিয়া 2 এগুণ 2 2 একে 3 মুখত ঠিক আছে নেক্সট প্ৰশ্ন 1% of 1 2% of 2 3% of 3 কিমান হ'ব এইটো কেনেকৈ কৰিম 1% মানে 1/100 ইনটু 1 2% মানে 2/100 ইনটু 2 আৰু এইটো তো এইটো 1/100 প্লাছ 100 ওপৰত 4 প্লাছ ইয়াত 100 ওপৰত 9 তো 100 কমন 1 4 5 9 5 14 মানে 0.14 অপশ্যন ডি নেক্সট কুৱেশ্যন কি কৈছে এ কোন হেজ এ বেছ ৰেডিয়াছ অফ 4 সেন্টিমিটাৰ কোন মানে শংকুৰ ভূমি ব্যাসাৰ্ধ মানে এই ভূমিত যোনটো চাৰ্কেল আছে এই চাৰ্কেলটোৰ ব্যাসাৰ্ধ r আৰু উচ্চতা মানে কোনটো এইটো উচ্চতা এই বস্তু ঠিক আছে এই উচ্চতাটো h এইটো দিয়া আছে 9 সেন্টিমিটাৰ শংকুটোৰ আয়তন কিমান এটা শংকুৰ আয়তনৰ ফৰ্মুলা কি জানানে শংকুৰ ক্ষেত্ৰত 1/3 পাই r স্কয়াৰ h পাই r স্কয়াৰ মানে কিমান কাৰণ ইয়াত সব এনসাৰ পাইতে আছে তো পাইটো আমি ভাঙিব নালাগে r মানে 4 h মানে 9 তিনিৰে নক কাটি দিয়া তিনিবাৰ হ'ব তো পাই ইনটু 16 ইনটু 3 মানে 48 পাই নেক্সট কুৱেশ্যন সিম্পলিফাই কৰিব লাগে জাষ্ট এইটো নিজে কৰিবা এই কুৱেশ্যনটো তোমালোকে নিজে কৰিবা একেবাৰে ইজি এই ফালৰ পৰা ভাঙি আহিবা এইটো সাইডৰ পৰা ভাঙি গৈ থাকিবা ওলাই গৈ থাকিবা এটা নেক্সট এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে কি কৈছে a/b যদি 4/3 হয় তেন্তে এইটোৰ ভ্যালু কিমান হ'ব এইটো বহুতে বেলেগ ধৰণে কৰে মই একদম ইজি মেথড এটা কৈ আছো কি a/b জানো আমি তো তুমি এই বস্তুটো a/b ত ভাঙিব চেষ্টা কৰিবা কেনেকৈ আহিব মনত ৰাখিবা এই বস্তুটোক যদি আমি a ৰে হৰণ কৰি দিওঁ a কাটা যাব ইয়াত a ৰে হৰণ কৰি দিলোঁ b/a আহিব নহ'ব তো আমি b ৰে হৰণ কৰি দিওঁ এই বস্তুটোক যদি আমি b ৰে হৰণ কৰি দিওঁ a/b আহিব ইয়াত আৰু ইয়াত b কাটা যাব তো সিমিলাৰলি তলতো আহিব তো মই কি কৰিম 6a + 2b b ৰে হৰণ কৰি দিলোঁ তলতো তেতিয়া সমান থাকিব তো ওপৰ তলত সমানে হৰণ কৰি দিলোঁ এতিয়া চোৱা কি হ'ব মই ভাঙি দেখাই দিছোঁ 6a/b + 2b/b 4a/b - 2b/b তো b কাটা গ'ল b কাটা গ'ল ইয়াত থাকিলে 6 * a/b + 2 তলত 4 * a/b - 2 এতিয়া 6 * a/b মানে কিমান 4/3 + 2 তলত 4 * 4/3 - 2 তো কিমান হ'ব 3 ৰে এইটো কাটি দিয়া 2 2 4 × 8 8 + 2 তলত কাটিব নোৱাৰা তো 3/16 - 2 হ'ল তাৰপিছত ওপৰত হ'ব 10 তলত কি হ'ব কেনেকৈ কৰে চোৱা মুখত কৰিব শিকাইছিলোঁ ন 3 দুগুণ 6 ঠিক আছে তো ইয়াতে 16 আছে মাইনাছ 3 দুগুণ 6 ডাইৰেক্ট তাৰমানে 10 তলত 16 6 গ'ল 10 3 এনেকৈ থাকিলে এই বস্তুটো ওপৰত গুচি যায় তলত হৰণ থাকিলে ঠিক আছে এইটো ওপৰত গুচি যায় তো 3 * 10 / 10 10 10 কাটা গ'ল এনসাৰ 3
ঠিক আছে? তো আজি ইমানকেইটাই প্ৰশ্ন আছিলে। নেক্সট ক্লাছত আৰু কেইটামান মই কুৱেশ্যন তোমালোকক কৰাই দিম আৰু আমাৰ 100 PYQ আমি কৰি গৈ থাকিম যেতিয়ালৈকে শেষ নহয়।